Hello everyone, welcome to Action Ahom. মই মিনময় ছাৰে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ চেনেল Action Ahomলৈ। আৰু চাওঁতে Action Ahome বৰ ডাঙৰ হ'বলৈ ধৰিছে তোমালোকৰ মৰম আৰু আশাৰ ৰেঙনিৰ বাবে। সঁচাকৈ যি কিজন সাবস্ক্ৰাইবাৰ আছে আৰু যি কিজন ভিউ মই পাওঁ প্ৰতিবাৰে বহুত সন্তোষজনক ভিউ, কাৰণ ভিউ টাইমটো প্ৰতিটো ভিডিঅ'তে প্ৰায় কমপ্লিট থাকে, কাৰণ মই বৰ লং টাৰ্ম ভিডিঅ' বনাওঁ। খুব কম সংখ্যক মানুহৰ উপযোগী হয় এই ভিডিঅ'খিনি, কাৰণ ক্লাছ 10 লৈকে বহুতখিনি ষ্টুডেণ্ট থাকে যোনে ক্লাছ 10 পঢ়ে, বাট আফটাৰ ক্লাছ 10 ছায়েন্স পঢ়া ষ্টুডেণ্টৰ সংখ্যা তিনি তাকৰ, মানে বাকী তাকৰ এইটো কাৰণে কৈছোঁ বাকী ষ্ট্ৰীম পঢ়া সংখ্যাৰ তুলনাত তাকৰ। তো অকল সেইখিনিৰ তাকো ফাৰ্ষ্ট ইয়েৰখিনি বা সেইখিনিৰ কাৰণে মই এই ভিডিঅ'খিনি মোৰ প্ৰস্তুত কৰা হৈছে। আৰু যিসকলে ড্ৰপ দিয়ে বা যিসকলে এণ্ট্ৰেঞ্চৰ কাৰণে কৰি আছে তেওঁলোকেও চাব পাৰে, বাট ফুল পেকেজটো মোৰ এণ্ট্ৰেঞ্চৰ ইয়াত নাপায়। তথাপিও যি শিক্ষকে ছায়েন্স ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে, গতিকে তেওঁলোকে এনেধৰণে ইম্পৰ্টেণ্টলি ভিডিঅ' চোৱাৰ কাৰণে মই সদায় ভিডিঅ' বনোৱাৰ এটা উৎসাহ পাওঁ তোমালোকৰ বাবে। গতিকে ভিডিঅ'ৰ আজি আৰম্ভণিতে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ, থেংক ইউ জনাইছোঁ। ঠিক আছে, তো আমি এটা বস্তু আজি পঢ়োঁ। তোমালোকক মই ফিউ ডেফিনেশ্যন, পেৰেলেল শিফটিং অফ ভেক্টৰ, ডিছপ্লেচমেণ্ট, পজিশ্যন ভেক্টৰ এইবিলাক চব ষ্টাডি কৰালোঁ, হয়নে নহয়? ঠিক আছে, অ'কে। এতিয়া চোৱা, মই প্ৰথমে কৈছিলোঁ আমি ভেক্টৰ এডিশ্যন পঢ়িব লাগিব, ভেক্টৰ এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন পঢ়িব লাগিব। অবভিয়াছলি ছেইম থিং স্কেলাৰটো পঢ়িব লাগিব। স্কেলাৰটো আমি এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আমি ষ্টাডি কৰিব লাগিব। ঠিক আছে, তো এতিয়া ভেক্টৰৰ এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন আমি কেনেধৰণে কৰিম? ঠিক আছে, কেনেধৰণেনো আমি ভেক্টৰৰ মাল্টিপ্লিকেশ্যন বা ভেক্টৰৰ ছাবষ্ট্ৰেকশ্যন বা এডিশ্যন কৰিম? ঠিক আছে, তো প্ৰথমতে আমি কি কৰিম? ভেক্টৰ এডিশ্যন কৰিম। ঠিক আছে, ফাৰ্ষ্ট উই ষ্টাডি এবাউট ভেক্টৰ এডিশ্যন। অ'কে, ভেক্টৰ এডিশ্যনত আমি এটা শব্দ পাম, হৈছে ৰিজাল্টেণ্ট। অসমীয়াত খাটি অসমীয়া বা অসমীয়াৰ ষ্টুডেণ্টে যদি অসমীয়া মিডিয়ামত লয়, এই ৰিজাল্টেণ্টটোৰ নামেই হৈছে লব্ধমান হ'ব। ইয়াক এইটো কাৰণে লব্ধমান বুলি কয়, ই ৰিজাল্টেণ্ট অৰ ৰিজাল্ট হ'ব নোৱাৰে, কিন্তু দেট ইজ এ ডিফাৰেঞ্চ বিটুইন ৰিজাল্টেণ্ট এণ্ড ৰিজাল্ট। ৰিজাল্ট আমি অসমীয়াত ফলাফল বুলি কওঁ, ৰিজাল্টেণ্ট অসমীয়াত লব্ধমান বুলি কয়, লব্ধমান। এতিয়া এই দুটাৰ মাজত পাৰ্থক্যটোনো ক'ত? ঠিক আছে, মই তোমালোকক ভেক্টৰ এডিশ্যন বা ভেক্টৰ কিয় আহিছে চেপ্টাৰটো পঢ়াওঁতে এটা কথা কৈছিলোঁ যে ভেক্টৰ এইবিলাকৰ কাৰণে আহিবলগীয়া হ'ল য'ত বালি আৰু পানী যোগ কৰিলে, ছবাল্টি বালি আৰু ছবাল্টি পানী যোগ কৰিলে আমি 12 বাল্টি বালি পানী নাপাওঁ। কিন্তু একৰ্ডিং দ্য ল অফ মেথামেটিক্স অৰ এলজেব্ৰা আমি যিকোনো দুটা যোগ কৰিলে বা যিকোনো সমীকৰণ আমি লিখিলে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড হ'বই লাগে। বাট আমি সেই ভেক্টৰ পানী বালিৰ ক্ষেত্ৰত আমি লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড নাপাওঁ, গতিকে আমি ৰিজাল্টেণ্ট বুলি লিখোঁ আৰু লব্ধমান বুলি লিখোঁ। ৰিজাল্ট বুলি নিলিখোঁ। ৰিজাল্ট কেতিয়া হ'ব? যেতিয়া লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড হ'ব। গতিকে আমি যিহেতু ইয়াত ৰিজাল্ট বুলি নহয়, গতিকে আমি ৰিজাল্টেণ্ট বুলি আমি ইয়াত লিখিবলগীয়া হয়। ঠিক আছে, অ'কে।
এটা ভেক্টৰ এডিশন কৰাৰ দুটা মেথড আছে এটা ট্ৰায়াঙ্গল ল অফ মেথড এটা প্যাৰালেলোগ্ৰাম ল অফ মেথড ট্ৰায়াঙ্গল ল অফ মেথড প্যাৰালেলোগ্ৰাম ল অফ মেথড এই দুটা মেথড দি পেলাই ভেক্টৰ এডিশনটো কৰা যায় ঠিক আছে তো ট্ৰায়াঙ্গল ল অফ মেথড কি হয় ট্ৰায়াঙ্গলৰ লটো কি কয় ওকে ট্ৰায়াঙ্গল law of triangle law বা triangle method বুলি কলো হল triangle law টো কি কয় ঠিক আছে সোয়া according to vector addition যদি triangular দুটা side if the two sides of the triangle represent two vector কি বুলি কৈছো if the two sides of a triangle is represent two vector this is a triangle consider this is a vector A this is a vector B then the third side represent the resultant factor what resultant factor okay yat এটোৱে কি বুজাব ৰিজাল্টেন্ট ফ্যাক্টৰ বুজাব আৰু এটা কথা শুনা কেতিয়াবা এটো এনেকেও নাথাকে কেতিয়াবা এনেকেও থাকে এটো লটোৱে কৈছে দেই এটা তুমি খুদিব না যে স্যাৰ হেড টেল লাগি গল এটো কি অ্যাঙ্গেল বা কিবা নহব নেকি এটো প্ৰবলেম আছে কিন্তু আমি কেতিয়াবা এটো ইয়াত লগাই কৰো বা ইয়াত লগাই কৰো ঠিক আছে ওকে আমি যদি এটো অ্যাঙ্গেল বনাব লগিয়া হয় তেতিয়া হলে ইয়াত আমি এটো মুৰ ইয়াত লগাব নোৱাৰিম according to the angle law of vector so third টোৱে ইহ দুটা ডাইৰেকশনৰ অপোজিটত দিব simple কথা দুটা ভেক্টৰ যোগ কৰিছো সেই ভেক্টৰটোৰ অপোজিট ডাইৰেকশনত অপোজিটত কি কৰিব পাৰে সেই লটো আমি ইউজ কৰিব পাৰো ঠিক আছে ওকে ঠিক আছে তো এটা কথা ট্ৰায়াঙ্গল ল পা তোমালোকে বুজি পালা যে ভেক্টৰ A আৰু B যদি দুটা সাইডৰ ট্ৰায়াঙ্গুলাৰ ৰিপ্ৰেজেন্ট কৰি আছে দেন অপোজিট সাইডটো কি দি আছে তোমাৰ ৰিজাল্টেন্ট দি আছে ৰিজাল্টেন্ট ভেক্টৰ দি আছে ওকে ইয়াৰ এতিয়া মই অৰ্ডাৰটো দেখম হা কেনে ধৰণে অৰ্ডাৰটো সেট কৰে ওকে ইয়াত এংগল সেট নহয় অৰ্ডাৰ সেট হয় ঠিক আছে মই ধৰি ললো A আৰু B ভেক্টৰ A অৰ্ডাৰ আছে এটো আৰু B ভেক্টৰ এটো মানে এটা অ্যাঙ্গেল বনোৱা নাই লগ হৈছে যে ডাইৰেকশনটো এটো আৰু ৰিজাল্টেন্টটো মই কি কৈছিলো অথলে অপোজিট ডাইৰেকশন মানে একচুয়ালি অপোজিট অৰ্ডাৰ বুলি কয় কিছুমানত কিছুমানত অপোজিট ডাইৰেকশন বুলিও কয় ঠিক আছে এটা এটো অৰ্ডাৰত আছে গতিকে এটো কি হ'ব উল্টা হ'ব অপোজিট ৰিজাল্টেন্টটো কি হয় অপোজিট হয় আনাদাৰ ভেক্টৰ চাব পাৰা B this vector A তো মই যদি এবাৰ এনেকে আকি দিলু কি হ'ব এনেকে ৰাস্তাত ঘূৰি গল না নাই এটো নহব মানে ৰিজাল্টেন্টটো অপোজিট হ'ব লাগিব এটো অপোজিট মানে সো এনেকে মুভমেন্ট কৰিলে সৰি এটো ভুল হৈ আছে সো এটা এনেকে মুভমেন্ট কৰিলে এনেকে আহে আহিব না হে এটো হ'ব নোৱাৰিব এটো কি হ'ব লাগিব এটো ফালে মুভ কৰিব লাগিব অপোজিট ঠিক আছে এটা সোয়া এনেকে তুমি কোনো ৰাস্তা লব না অপোজিট হৈ গল ঠিক আছে ওকে আনাদাৰ তো এটা কথা বুজি পালা যে ট্ৰায়াঙ্গল লৰ ভেক্টৰ A আৰু ভেক্টৰ B ৰ কোনটো দিব থাৰ্ড সাইডটো ৰিজাল্টেন্ট দিব আৰু হেতু অপোজিট হ'ব লাগে মানে এনেকে মুভমেন্ট কৰিব নোৱাৰে সোয়া মই তোমালোকক এটো দেখুৱাই থাকোতে মই এটো অপোজিট কৰি দিছিলো যি কোনো যতে নহক তোমালোকে সেই কথাটো মনত ৰাখিবা যাতে ই মুভমেন্ট কৰিব নোৱাৰে ঠিক আছে আৰু আমি কেনেকৈ লিখো ৰিজাল্টেন্টটো R vector equal A vector plus B vector this is resultant vector of triangle law ঠিক আছে দুটা ভেক্টৰ A B ৰিজাল্টেন্টটো কি বুলি কোৱা হৈছে ৰিজাল্টেন্ট ভেক্টৰ ৰিজাল্টেন্টটো আমি কি বুলি কওঁ A vector plus B vector বুলি কওঁ ওকে আৰু ৰিজাল্টেন্টটো সদায় কি থাকিব A দুটা ডাইৰেকশনৰ অপোজিটত থাকিব ওকে বলে স্যার ঠিক আছে এটো গম পালো R A plus B এতিয়া সদায়
ই আৰু বি ভেক্টৰটো এনেকে বেণ্ড হৈ নাথাকিব ই ডিফাৰেণ্ট এংগল বনাব বোলো অবভিয়াছলি বনাব তো তেতিয়া আমি কি কৰিম হেতু কাৰণে ট্ৰায়াঙ্গলৰ ভিতৰত ডিফাৰেণ্ট ল আছে এটো যোনটো মই ক'লো r = a + b এটো ট্ৰায়াঙ্গল ল অফ মেথডে কৈছে ট্ৰায়াঙ্গল লয়ে কৈছে যে ৰিজাল্টেন্টটো ইহত দুটাৰ যোগফলৰ সমান হয় মানে ইহত দুটাৰ ভেক্টৰ a আৰু ভেক্টৰ b এডিশনৰ ৰিজাল্টেন্টৰ সমান হয় গতিকে এটো আমি আনাদাৰ মেথড হৈছে এনালাইটিক্যাল মেথড ট্ৰায়াঙ্গল লটো প্ৰুফ কৰা এটা উপায় হৈছে এনালাইটিক্যাল মেথড ঠিক আছে কাৰণ আমি এটা কথা কোৱা যে ৰিজাল্টেন্ট ভেক্টৰ মানে এটা ট্ৰায়াঙ্গলৰ দুটা সাইডৰ ৰিজাল্টেন্টটো 3 নম্বৰ সাইডটোৱে দিয়া আমাৰ এটা ল আমি পাই আহিছো কি ল বাৰু হেতু কি পাইছো পাইথাগোৰাছ ল পাইছো দিস r বুলি ধৰিলো এটো a এটো b এটো ভেক্টৰ নহয় ভেক্টৰ কৰা নাই r² = a² + b², এটো পাইথাগোৰাছ ল মতে পাইছো নাই এটা এটো ৰিজাল্টে ইহত দুটাই মিলি পেলাই এনেকে পাইথাগোৰাছ ল দিছিল নাই দিছিল ওকে ঠিক আছে তো এটা কথা আমিও জানিব পাৰো যে স্যাৰ এটোৰ পৰা আমি এনেকে পাইথাগোৰাছ ল ব্যৱহাৰ কৰিব পাৰো কিন্তু পাইথাগোৰাছ লটো কেতিয়া ব্যৱহাৰ কৰিব পাৰিম যদি এই এংগলটো 90 ডিগ্ৰী থাকে হয় না হয় সো এতিয়া এই ভেক্টৰ বিলাকে মন গৈছে আজি এই ভেক্টৰটো এনেকে লাগি আছে মন গৈছে মই কাইলে এনেকে মোৰ যিকোনো এংগলত লাগিব মন যাব পাৰে তো মই তেতিয়া কি কৰিম কেনেকে কৰিম সেই বস্তুটোৰ ওপৰত আমি এতিয়া কথা পাতিম আৰু হেতু কোৱা হয় এনালাইটিক্যাল মেথড এতিয়ালৈকে মই জিতু কথাখিনি তোমালোকক কলো এটো কোৱা হয় জিওমেট্ৰিক্যাল মেথড আৰু এতিয়া মই যেনেকে ধৰণে তোমালোকক প্ৰুফ এটা দেখুৱাম হেতু কোৱা হয় এনালাইটিক্যাল মেথড ঠিক আছে জিওমেট্ৰিক্যাল মেথডৰ ট্ৰায়াঙ্গল ল মতে কি যে ট্ৰায়াঙ্গলৰ দুটা সাইডে যদি দুটা ভেক্টৰ বুজাই আছে তেতিয়া হলে তাৰ থাৰ্ড সাইডটোৱে ৰিজাল্টেন্ট ভেক্টৰ বুজাইছে আৰু ৰিজাল্টেন্ট ভেক্টৰ হ'বলে হলে সদায় সেই ভেক্টৰ দুটাই যোনটো ডাইৰেকশন থাকে তাৰ অপোজিট হ'ব লাগিব মানে এটা সাৰ্কুলাৰ নিচিনা বা এটা ৰাউণ্ডত ঘুৰিব কি নোৱাৰিব ঠিক আছে প্ৰথমতে মই ডাঙৰটো আকুতে এটা তোমালোকক খেলিমেলি কৰিছিলো হয় নহয় কাৰণ হেতো মই নিজে চোৱা নাছিলো ওকে বাট যেতিয়া মই নিজে তোমালোকক শিকাই পেলে কৰিলো তেতিয়া চোৱা এটো শুদ্ধ হৈ আছে হয় নহয় তোমালোকক এটো এটা এক্সাম্পল দিলো তো ইয়াতে তুমি মোস্ট প্ৰবলি যিকোনো এক্সাম্পল ল'ব পাৰা যিকোনো তুমি এক্সাম্পল লৈ চাব পাৰা খালি এটাই মনত ৰাখিব লাগিব দা ৰিজাল্টেন্ট অপোজিট অৰ্ডাৰ ওকে আৰু এতিয়া আমি এনালাইটিক্যাল মেথডটো সলভ কৰো আহা ঠিক আছে তো আমি সলভ কৰিম এতিয়া এনালাইটিক্যাল মেথড vector A vector B third side give us the resultant vector ঠিক আছে vector A vector B resultant vector এতিয়া সোয়া vector A লগত vector B ডাল এনে ধৰণে গৈ পেলাই এডাল বেন্ড হৈ আছে সোয়া এতিয়া আমি ইয়াৰ ৰিজাল্টেন্টটো কেনেকৈ উলিয়াম ৰিজাল্টেন্টটো ডাইৰেক্ট A + B কৈ দিলে নহব কাৰণ এংগলটো বেন্ড হৈ আছে হয় নহয় তো এটো কেনেকৈ উলিয়াম চাবা আমি জানো আমি ফিজিক্সৰ যিকোনো ডিৰাইভেশন কৰিবলৈ হলে এটা কথা এতিয়াৰ পৰা মনত ৰাখা পদাৰ্থ বিজ্ঞানৰ যিকোনো ডিৰাইভেশন বা যিকোনো ধৰণৰ ভাষা কোনে কয় ম্যাথমেটিক্সে তো ম্যাথমেটিক্সৰ ভাষা এটো আমি কি কৈছো এনালাইটিক্যাল মেথড তো এনালাইটিক্যাল মেথডটো আমি জিওমেট্ৰি ইউজ কৰি পেলাই কম ঠিক আছে তো আমি জিওমেট্ৰি ইউজ কৰিবলৈ সদায় আমাক এটা 90 ডিগ্ৰী এংগল হলে আমাৰ সদায় সুবিধা হয় গতিকে এটো বহাই ললো ইয়াৰ পৰা নৰমাল এডাল ড্ৰ কৰিলো সামথিং এখিনি নাম দি দিয়া m ওকে এই এংগলটো নাম দি দিয়া থিটা ঠিক আছে এংগলটো নাম থিটা দিলো এই ৰিজাল্টেন্ট এংগলটো ইয়াৰ লগত কৰা এংগলটো মই বিটা বুলি কলো ঠিক আছে মই নাম দি ললো সিম্পল কথা মই কিয় সব কথাৰে মিনিং থাকিব লাগিব দেই ফিজিক্সত কিছুমান বস্তু এনে নাহে সোয়া মই কিয় এটো 90 ডিগ্ৰীলে বহাই ললো কাৰণ মোৰ এই বস্তুটোৰ যে ৰিজাল্টেন্ট উলিয়াব সলিউশন কৰিবলৈ আমাক কিবা এটা উপায় লাগিব আৰু আমাৰ ফিজিক্সৰ ভাষা কোনে কয় ম্যাথমেটিক্সে কয় তো ম্যাথমেটিক্সৰ সহায় লবলৈ হলে আমি 90 ডিগ্ৰী এংগল এটা বনাই লব লাগিব 90 ডিগ্ৰী এংগল এটা বনালে আমি কিবা এটা ফৰ্মুলাত পেলাই কোবালে কনভাৰ্ট কৰিব পাৰিম কাৰণ ত্ৰিগোনোমেট্ৰি যিবিলাক ফৰ্মুলা আছিল sin cos tan cot tac sec cosec সেই গুটেই ফৰ্মুলা বিলাকো সেই 90 ডিগ্ৰী এংগলটোৰ ওপৰতহে ডিপেন্ড কৰি আছে সো ইট ইজ ইম্পৰ্টেন্ট টু ড্ৰ এ 90 ডিগ্ৰী এংগল এনি
কনষ্ট্ৰাকশ্যন আমি যিকোনো কনষ্ট্ৰাকশ্যন আমি 90 ডিগ্ৰী এংগল আঁকিবলৈ ট্ৰাই কৰোঁ তোমালোকে 9 10 পৰা ভাবি চোৱা এই কামটো তোমালোকে কৰি আহিছা কিন্তু তোমালোকৰ মাইণ্ডত এই কথাটো নাই যে কিয় কৰা তো আজি এবাৰ ভাবি চালে বুজিব পাৰিবা আৰু তোমালোকৰ মাইণ্ডত সেট হৈ যাব তো চোৱা ইয়াত resultant r square যদি লিখো এটো মই o দিও এটো a দিও এটো b দিও ঠিক আছে মই লিখিব পাৰো নে ঠিক আছে মই তেনেকৈ লিখো মই এনেকৈ লিখো oa square om square plus ma square sure paru oa square pythagoras law hoy gol oa square equal om square plus ma square oa mane resultant vector square om mane ki ase ami dhoribo para nai hoy na to om to ami ki koru soa jihetu ami janu যে আমাৰ ফর্ম টু ভেক্টর a বা ভেক্টর b টার্মত নিব লাগে তো ভেক্টর a আৰু ভেক্টর b টার্মত নিবৰ কাৰণে আমি কি কৰিব লাগিব আমি যিকোনো এটা ফর্মুলে কনভার্ট কৰিব লাগিব সো আমি যদি এটোটা ভাঙি কৰো ob plus bm স্কয়ার তেতিয়া আমি এটা সুবিধা পালো এই ob টু ভেক্টর a ঠিক আছে ma ভাগি আছে ঠিক আছে r স্কয়ার ইয়াক ভাঙি দিও ob স্কয়ার টু ob bm plus ma স্কয়ার ওকে এটা সোয়া আমাক সব নোন টার্ম লাগে ob is the known bm is the unknown and also ma is the unknown এতিয়া আমি এই bm আৰু ma টুক আমি উলিয়াব পাৰিম কেনেকৈ জানানে কাৰণ এটো থিটা এংগল এটো 90 ডিগ্ৰী এটো থিটা এংগল এটো থিটা এটো 90 ডিগ্ৰী আমি গম পাই আছো দিস ইজ বেস হাইপোটেনাস and the perpendicular আবা কাৰ ভ্যালু লাগে bm অৰ ভ্যালু আৰু আমি হাইপোটেনাস তো নোন গটিকে আমি কোনটো লম আমাৰ ছটা আছে না নাই sin আছে cos আছে tan আছে cot আছে sec আছে cosec আছে নাই সোয়া মই একদম ভাঙি বস্তুটো বুজাব ট্রাই কৰিছো তোমালোকক আমি যিকোনো কথা এনে লৈ নলও মানে মই মাত্ৰ যে কলো যে আমি উলিয়াব লাগে a আৰু b ৰ ৰিজাল্টেন্টটো সো আমি a আৰু b ৰ ৰিজাল্টেন্ট উলিয়াবৰ কাৰণে কি কৰিলো 90 ডিগ্ৰী কৰিলো তাৰ পিছত আমি om ক ভাঙিলো om ক কিয় ভাঙিলো কাৰণ আমাৰ a ভেক্টৰটো আমাক আনিব লাগে a ভেক্টৰটো লাগিবই হয় ন a ভেক্টৰটো আনিবৰ কাৰণে ob + bm কৰি ললো ঠিক আছে আমি এটো কৰিব পাইলো হলে om - bm কিন্তু om ৰ ভ্যালুটো নাই আমি নাজানো ন তাক উলিয়াবলৈ দিগদাৰ তাতকে ob + bm কৰিলে ob জানো কাৰণে আমি হেতু কৰিলো এতিয়া আমি কি কৰিব লাগে এ bm আননোনটো উলিয়াব লাগে এতিয়া আমাৰ হাতত 6টা ফাংচন আছে কোনটো ট্ৰিগোনোমেট্ৰিক ফাংচন দি উলিয়াম প্ৰথম কথা ভ্যালু উলিয়াব লাগে b গটিকে h b আৰু h ৰ লগত সম্বন্ধকাৰ আছে cosৰ আছে গটিকে আমি যদি ভাবো যে কাৰ্লি ব্ল্যাক হেয়াৰ cos θ equal bm by ba cos θ equal bm মানে কি হয় bm মানে কি হয় bm মানে একো নহয় bm ৰ ভ্যালু উলিয়াব গৈ আছো আমি ba মানে কি হয় ভেক্টৰ b তো bm মানে কি পালো ভেক্টৰ b cos θ এতিয়া কাক লাগে এতিয়া আমাৰ am ৰ ভ্যালু লাগে am ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াম সোৱা am ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াম সোৱা এতিয়া am ৰ ভ্যালুটো উলিয়াবলৈ আমাক কি লাগিব p আৰু h ৰ লগত কাৰ সম্বন্ধ আছে sin θ গটিকে আমি কি কৰিম ইয়াত আমি sin θ ললো
sin theta am by ba am equal ba মানে ভেক্টৰ b sin theta সোৱা কেতিয়াবা প্ৰশ্ন কৰে কেতিয়াবা ষ্টুডেন্টে মোক প্ৰশ্ন কৰে স্যাৰ ইয়াত আপুনি sin theta ইয়াত cos theta আপুনি ইয়াত এনেকে ধৰণে কৰিছে অংকটো কিয় কৰিছে ৰিজন এটাই আমি যেতিয়া অংকবিলাক কৰো আমাৰ মোটিভ থাকিব লাগিব আমি নন ভ্যালু বিলাকলে কনভাৰ্ট কৰা মোৰ লগত জ্যামিতি কৰিলে তোমালোকে গম পাবা মই কেন ধৰণে জ্যামিতি বিলাক সলভ কৰো বহুত ইজি ইয়াত cos theta আৰু sin theta কিয় ইউজ কৰিলো হেতু আমাৰ নলেজত লাগিব কাৰণ আমাক লাগে bm আৰু am আৰু tan theta যদি লও tan theta ললে কি আহিব tan theta equal p by b am by bm হয় এটা bm or এডু উলিয়া হেলো সো আমি এটু ভ্যালু বহুৱা ইমান টান কৰাতকে ডাইৰেক্ট আমি sin theta লগালে আমি সহজকে পালো নে নাই আমি bm লগালে b cos theta আমুক উলাবগে নলাই b স্কয়াৰ cos theta উলাবগে গতিকে আমি ইমানো জেঙলেও না যাও ইমান কষ্টও নকৰো আমি সহজতে যিকিটা এংগল ললে আমি এই ভ্যালু বিলাক উলিয়াব পাৰিম আমি নন ভ্যালু বনাব পাৰিম বা নন ভ্যালুৰ সহায় লব পাৰিম আমি সেই পৰ্যায়টো আমি ইয়াত কৰো ঠিক আছে তো সদায় মনত ৰাখিবা আমি এনে ধৰণে অংকবিলাক কৰো তো মই যদি এখিনিকে ওপৰলে ফৰৱাৰ্ড কৰি দিও বা মই এই ভ্যালু খিনিকে যদি ইয়াত বহুৱাই দিও মই যদি এই ইকুৱেচন খিনি মই এটো মুছি দিও তেতিয়া হলে মই r ৰ ভ্যালুত r স্কয়াৰ ob ৰ ভ্যালু হৈছে a স্কয়াৰ 2 ob a bm মানে b cos theta plus b cos theta sorry to am de am b cos theta bm মানে b square cos square theta plus ma আছে ma মানে b sin theta to b square sin square theta ঠিক আছে a square to ab cos of theta plus a b square to common লৈ লও b square common ললে cos square theta plus sin square theta থাকিব ঠিক আছে আমি পাই গলো ভেক্টৰ a square plus 2ab cos theta plus b square আৰু যদি আমি ডাইৰেক্ট ৰিজাল্টেন্ট লিখো a square 2ab cos of theta plus b square এটো হৈছে আমাৰ ৰিজাল্টেন্ট ভেক্টৰ এনালিটিক্যাল মেথডৰ ট্ৰায়াঙ্গল ল ওকে এটো হৈছে আমাৰ ৰিজাল্টেন্ট ভেক্টৰৰ ট্ৰায়াঙ্গল ল ঠিক আছে আমি পাই গলো ভাবিছো ইয়াত বুজিবলগা তেনেকুৱা একো নাই গুটেই কথাখিনি মই ভাঙি পিটি গৈছো আৰু তোমালোকে ভাবিছো ভালদৰে গম পাইছা ঠিক আছে ইয়াৰ স্পেশাল কেস আছে আমি স্পেশাল কেস কৰিম তাৰ আগতে আমি আৰু এটা ক্যালকুলেশন কৰিব লাগিব আমি ৰিজাল্টেন্ট দেনো কি এংগল কৰিছে আমি হেতু উলিয়াব লাগে আসলতে যে ৰিজাল্টেন্টৰ এংগলটো কি হয় মানে কি এংগল কৰিছে tan বিটা দি পেলাই উলিয়াও আমি তেতিয়া আমাৰ সহজ হয় সুবিধা হয় যেনেকৈ অথনি কৈছিলো এই গুটেইটোৰ কাৰণে tan বিটা যদি কৰো তেতিয়া হলে কি আহিব গুটেইটোৰ a2h a2p a2b tan বিটা টাৰ্নস পার্মানেন্টলি ব্যাক গতিকে কি আহিব am by om am মানে উইন আমাৰ ভ্যালু উলিয়াই ৰাখিছো om মানে আমি কি লিখিব পাৰো am om মানে লিখিব পাৰো ob plus bm am মানে আমি ভ্যালুটো পুট কৰিছিল মাত্ৰ মনত আছে b sin of theta মই মুছি পেলালো m a factor b a মাত্ৰ উলিয়াইছিল b sin of theta আৰু m এটো লাগে ইটো নালাগে আমাক b bm তো লাগিব bm b cos of theta to am b sin theta ob মানে ভেক্টৰ a plus ভেক্টৰ b cos theta
মই যদি এফালে বিটা লিখোঁ tan ইনভাৰ্স b sin থিটা ভেক্টৰ a প্লাছ ভেক্টৰ b cos থিটা ঠিক আছে এইটো tan বিটা মানে ৰিজাল্টেণ্টে কৰা এংগলটো আমি ইয়াৰ পৰাই ক্যালকুলেট কৰিব পাৰো okay this is the method okay this is the simple method of simple triangular law of method triangle law of method okay okay এতিয়া এটা সোয়া এই ৰিজাল্টেণ্ট যেটো আছে এই ৰিজাল্টেণ্ট যেটো আছে ইয়াত কিছুমান স্পেশাল কেস আছে some special case মানে সোয়া এই থিটাটোৰ ক্ষেত্ৰত আমি কিছুমান এংগল আমি কনসিডাৰ কৰি চাও যে কি হয় একচুয়ালি ওকে ঠিক আছে আমি চাও বাও প্ৰথম আমি কনসিডাৰ কৰি থিটা ইকুৱেল 0 ডিগ্ৰী নাম্বাৰ 1 ৰিজাল্টেণ্ট ভেক্টৰ থিটা ইকুৱেল 0 ডিগ্ৰী হলে আমি জানো cos 0 মানে কিমান 1 হয় না cos 0 1 to dot 1 cos theta value 0 put কৰি দিলো cos 0 degree equal 1 plus b square to vector a plus vector b whole square to plus minus vector a plus vector b এটা আমি রিজাল্টেন্ট পালো on the special case of theta equal 0 degree okay তোমালোকে এটো কথা গম পালা যে আমি যদি স্পেশাল কেছৰ 0 ডিগ্ৰী এংগলত যদি আমি চাও তেতিয়া হলে আমাৰ কি হ'ব যে আমাৰ ভ্যালুটো থিটা ইকুৱেল 0 ডিগ্ৰীত আমাৰ কি আহিব ৰিজাল্টেন্ট ভেক্টৰ ইকুৱেল a plus b আহিব কেস নম্বৰ 2 থিটা ইকুৱেল 90 ডিগ্ৰী 90 ডিগ্ৰী হলে কি হ'ব জানানে cos 90 মানে 0 আমি যদি চাও a square plus b square 2ab 2a dot b dot 0 তো থাকি যাব কি এখানে লিখো থাকি যাব কি ভেক্টর a square plus vector b square ঠিক আছে এটো নাম্বার 1 কেস এটো নাম্বার 2 কেস নাম্বার 2 কেসত ৰিজাল্টেন্ট আমি এটো পাইছো নাম্বার 1 কেসত এটো পাইছো ঠিক আছে থিটা ইকুৱেল 0 ডিগ্ৰীত আমি ভেক্টৰ r ইকুৱেল প্লাস মাইনাস ভেক্টৰ a প্লাস ভেক্টৰ b পাইছো আৰু ভেক্টৰ r ইকুৱেল ভেক্টৰ a স্কয়াৰ প্লাস b স্কয়াৰ পাইছো মোস্ট প্ৰবলি তোমালোকে এটো বুজি পালা আমি এটা কথা গম পালো ট্ৰায়াঙ্গল ল মেথড কৰি পেলাই আমি কি কৰিব পাৰো r ভেক্টৰ r ইকুৱেল a স্কয়াৰ প্লাস b স্কয়াৰ plus 2ab cos theta আমি ৰিজাল্টেন্ট ভেক্টৰ পাব পাৰো আৰু देयर ইজ এ ডিফাৰেন্স ইয়াত যিমানে থিটা এংগল বহাইনলে তুমি যিমানে পাই গৈ থাকিবা মই আৰু ক'বলগীয়া নাই তোমালোকে cos অৰ থিটাৰ যিকোনো ভ্যালু বহাব জানা হেতু কাৰণে ত্ৰিকোণমিতিত যেতে মই এগাল কৰাইছিলো cos 90 plus theta cos 360 plus theta কৰোৱা cos 720 কৰা এইবিলাক কৰাৰ উদ্দেশ্য আছে গম পাইছা মই কি উদ্দেশ্য ৰাখি পেলাই তোমালোকক সেই ত্ৰিকোণমিতিখিনি আকৌ এবাৰ ৰিভিজন দি ললো মই ধৰিলা না তোমালোকে কিবা শিকি আহিছা বুলি মই ভাবি লৈছো যে মই ইয়াৰ পৰা 0 পৰা তোমালোকক স্টাৰ্ট কৰিম আৰু তোমালোকে শিকিবা ঠিক আছে তোমালোকে এটা কথা গম পালা যে ৰিজাল্টেন্ট ভেক্টৰৰ ক্যালকুলেশনটো কেনে ধৰণে কৰা হয় ওকে তো এতিয়া ইয়াতে এটা আহি গল ইয়াতে এটা আহিছে প্যাৰালেলোগ্ৰাম ল অফ মেথড এটা প্যাৰালেলোগ্ৰামটো কেনেকুৱা হয় জানানে all are noted ab মোৰ প্ৰায় সমান হোৱা নাই দে AB CD so আমি এটা জানো প্যাৰালেলোগ্ৰামৰ লৰ AB equal CD আৰু CD equal AB ঠিক আছে মানে সৰি AB equal CD CD equal AB এটা এটা কন্ডিশন আন্ডাৰ কন্ডিশন
AD equal CB or CB equal AD. আৰু আমি আমি ভেক্টৰ প্যাৰেলাল শিফটিং ল মতে কি জানো এটো ভেক্টৰ যি হ'ব একিলা যদি আমি এ ভেক্টৰটো এনেকৈ টানি পেলাই একিলা লৈ আহোঁ এ ভেক্টৰটো যি বুজাব এ ভেক্টৰ একে বুজাব ঠিক আছে এটো যদি ভেক্টৰ এ বুজায় তেতিয়াহ'লে নো ডাউট কাকো সুধিব নালাগে এটো ভেক্টৰ এ বুজাব এটো যদি ভেক্টৰ বি বুজায় এটো ভেক্টৰ বি বুজাব কাৰণ আমি কি পাইছোঁ প্যাৰেলাল শিফটিং ল অফ ভেক্টৰ টুইট 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 there is no sense of vector if we parallel shift this type of vector okay এটা সোয়া প্যারালাল লর কি হয় আমি এফালৰ পৰা কওঁ যদি আমি ইয়াক মাজদি ভাগ কৰি দিও মানে এই লাইনডাল ড্ৰ কৰি দিও তেটা প্যারালাল ল মতে কি জানানে এই দুটাৰ সাইডৰ ৰিজাল্টেন্টটো এডালে দি আছে বুজি পাইছা এই দুটা ভেক্টৰ ৰিজাল্টেন্টটো কোন দি আছে এই মাজৰ লাইনডালে দি আছে এই দুটা ভেক্টৰ ৰিজাল্টেন্ট কোনে দি আছে মাজৰটোৱে দি আছে এতিয়া আমি কি কৰিম আকৌ এই এনেকে ডট ডট দিম উলিয়াম কাৰণ এটা সাইডে উলিয়ালে হল ভেক্টৰ এ বি ৰ পৰা এটা সাইডে এটো লাইন উলিয়ালে হল বা এটো সাইডে কৰিলো আমি এনেকে বহাই লৈ এটো কৰিলো হয় এফালৰ পৰা কৰাও একে হয় এতিয়া চোৱা তুমি এ পাৰ্টটো পাহৰি যোৱা মই এ পাৰ্টটো মুছি দিও এ পাৰ্টটো চোৱা মই মুছি দিছো কমপ্লিটলি মুছি দিছো ঠিক আছে কমপ্লিটলি মুছি দিছো এটো কি হল ট্ৰায়াঙ্গল ল হয় নহয় গতিকে ট্ৰায়াঙ্গল লটো কইলে আমি প্যারালাল লটো পাই যাম ঠিক আছে তোমাক যদি পৰীক্ষাত খুধে বহুতে এই ট্ৰায়াঙ্গল ল প্যারালাল ল এক্সট্ৰাকে কৰে কিন্তু মোৰ মতে কোনো কৰাৰ লাভ নাই এক্সট্ৰাকে কৰা সো মই একেটা ডট ডট দিয়া কিছো কাৰণ এটো সাইডে যি বুজাইছে এটো সাইডক বুজাই আছে গতিকে আগৰ নিচিনা প্যারালাল লটো ডেফিনেশনটো বেলেগ হ'ব পাৰে যে ডেফিনেশনটো বেলেগকে ক'ব পাৰে বাট the method analytical method of the same yato ami same pam r equal a square karon gute method to eke kora method eke gotike moi repeat kora nai etue pam result etue pam tan beta etue pam b sin theta a plus b cos theta etue pam প্যারালাল লৰ যদি মই ৰিজাল্টেন্ট চাব যাও এই দুটা সেম পাম গতিকে ইয়াত মই ভাবো কোনো ধৰণৰ আকো ৰি কৰাৰ প্ৰয়োজন নাই ঠিক আছে প্যারালাল লটো তোমালোকক ডেফিনেশন এটা লাগে সেই ডেফিনেশনটো তোমালোকে যিকোনো বুক এখন চালে পাই যাবা কোনো দিগদাৰ নাই লাগে যদি নোট মোৰ পৰা লৈ লবা মোক কন্টাক্ট কৰিবা মই দি দিম বাট এন্ট্ৰেন্সৰ কাৰণে কনসেপ্ট ইজ মেইন তুমি এটা কথা গম পাই গলা যে ট্ৰায়াঙ্গল ল হতি প্যারালাল ল একে আকো এক্সট্ৰাকে গুটেখন যে প্যারালাল লটো মিলি মুখস্থ কৰিব নালাগে এটাই পঢ়িবা হৈ যাব ঠিক আছে হেতুৱে কৈছো হেবিলাকে শৰ্ট ট্ৰিক্স আৰু একো শৰ্ট ট্ৰিক্স নাই আৰু এটা কথা এটা কম আৰু মজাদাৰ কথা কম মজা ঠিক আছে ঠিক আছে আচ্ছা ঠিক আছে ওকে এতিয়া মই পঢ়িম subtraction of vector subtraction পঢ়িম এতিয়া বহুতে কয় ভেক্টৰ সাবট্ৰেকশন কি বা কেনেকৈ উলিয়াম ঠিক আছে কনফিউজন ভা ভেক্টৰ সাবট্ৰেকশন নতুন বস্তু পঢ়িম একো নতুন বস্তু নাই এটা কথা শুনি লোৱা ইন ফিজিক্স there is no any subtraction yet কোনো subtraction নাই in physics যদি vector quantity হয় তেতিয়া তাৰ subtraction নাই ইয়াত তোমালকে মোক খুদিব পাৰা যে সাৰে subtractionৰ কথা কয় আৰু সাৰে কয় subtraction নাই কনফিউজ লাগিছে নো ডাউট মই বুজাই আছো শুনা কি নাই চোৱা physics of vector quantity subtraction ekane nai boli kosu the negative sign shows the only direction show the direction jibila vector quantity ase direction show koribo moi a direction ot 5 meter golo anejon manu e phalor pora a direction ot 5 meter gol gotike mur karone he manhutur কি হ'ব মাইনাস হ'ব ডিসটেন্স তো মোৰ কাৰণে অপোজিট হয় নহয় মই যদি +5 মিটাৰ গৈছো তে মোৰ সাপেক্ষে -5 মিটাৰ গৈছে
So there is no any subtraction in physics in vector quantity, only negative sign shows the direction. মনত থাকিব মাইনাস চিনটোৱে আমাক ভেক্টৰ কোৱান্টিটি বিলাকত কি বুজাব ডাইৰেকশন বুজাব there is no any subtraction simple সোৱা simple vector A vector B এটা ৰিজাল্টেন্ট দি আছে ওকে এটা কলে নেগেটিভ ভেক্টৰ বা ভেক্টৰ B টু নেগেটিভ simple minus vector B okay গতিকে সো ৰিজাল্টেন্ট এবাৰ এটোই দিব ওকে আমি যত ৰিজাল্টেন্ট আছিল যত vector A square আছিল vector B square minus B square কৰি দিয়া plus 2 A dot B dot cos theta আছিল তো এবাৰ মাইনাস তো লাগি যাব তো হৈ গল A square B square minus 2AB cos of theta ঠিক আছে কারণ সিম্পল সোয়া ভেক্টর B ডাইরেকশন অপোজিট নেগেটিভ বলে নহয় স্যার মই এটুকু খলাই দিম ভেক্টর A টুকু খলাই দিম আর দিয়া মু কি আহে যায় I am ready মই রেডি আছো যে কোনো দিস ভেক্টর আর জাস্ট পুট দা ভ্যালু কারণ এটো রিজাল্টেন্ট হল বলি ট্রায়াঙ্গল ল টু সাবজেক্টৰ কাৰণে একে কাৰণ ট্রায়াঙ্গল ল মতে কি যে ট্রায়াঙ্গলৰ দুটা সাইডৰ অপোজিট সাইডটো কি দি আছে ৰিজাল্টেন্ট দি আছে গতিকে যেহেতু ৰিজাল্টেন্ট দি আছে কি সাবট্ৰেকশন হক বা এডিশন হক কি বেলেগ হ'ব নেকি গতিকে সাবট্ৰেকশনৰ কাৰণে আও ল পঢ়িব নালাগে এটা কথা মনত ৰাখি থলে হল যে in physics in vector quantity physics the negative sign shows the only direction মই যদি কেনেবাকে লিখিছো 12 মিটাৰ minus 5 মিটাৰ তেতিয়া হলে তুমি এটা কথা ভাবিবা 12 মিটাৰ যোগ minus 5 মিটাৰ মানে মানুহজনে 12 মিটাৰ এফালে গৈছিল আৰু অপোজিটত minus 5 মিটাৰ গৈছে 12 মিটাৰ যোৱাৰ অপোজিটত 5 মিটাৰ গৈছে কাৰণে আমি minus 5 মিটাৰ লিখিছো বুজি পাইছা ঠিক আছে আজি তোমালোকে ভেক্টৰ যোগ বিয়োগৰ ট্ৰায়াঙ্গল ল প্যাৰালেলগ্ৰাম ল সাবট্ৰেকশনৰ যিকিটা আছিল এই গুটেকিটা কথা তোমালোকক বুজালো মোস্ট প্ৰবলি তোমালোকে এই কথাখিনি বুজিব পাৰিছা এই কথাখিনি তোমালোকে সুন্দৰকে নোটছু লিখিব লাগিব তোমালোকক নোটছু লাগিব যদি তোমালোকক ইয়াৰ কাৰণে নোটছৰ প্ৰয়োজন হয় মই আকৌ কৈছো মোৰ তলত ডেসক্ৰিপচনত ফেসবুকৰ লিংক দিয়া থাকে তোমালোকে মোক কন্টাক্ট কৰিবা মোৰ মেইল দিয়া থাকে মোক কন্টাক্ট কৰিব পাৰিবা আৰু নিশ্চয় মই সহায় কৰিম আৰু তোমালোকৰ যদি মোৰ ভিডিওটোৰ প্ৰথমৰ পৰা শেষলৈকে চাই হসাকে ভাল লাগিছে তেতিয়াহলে মোৰ ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে যদি যিমান শেয়াৰ কৰিবা সিমান মোৰ ষ্টুডেন্ট দেখাব আৰু মোৰ ভিডিওটো বনাবলৈ আৰু উৎসাহ বাঢ়ি যাব গতিকে তোমালোকৰ লাইক আৰু শেয়াৰে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আজিৰ ভিডিও ইমানতে সামৰণি মাৰি আকৌ নতুন এটা ভিডিও লগ পোৱাৰ আশাৰে আজিলৈ বিদায় জয় অসম জয় হিন্দ